নিশ্চয়কৈ ক'ব লাগিব আচলতে যোৱাকালি প্ৰায় 12 বজাৰে পৰা আচলতে এই সমগ্ৰ অঞ্চলটোত ব্যস্ততাপূৰ্ণ অঞ্চলটোত জনসমাগমপূৰ্ণ অঞ্চলটো আতংকত দিন কটাব লগা হৈছে নাহৰ ফুটুকী বাঘৰ আতংকত। আৰু এই মুহূৰ্তলৈকে কিন্তু ডিব্ৰুগড়ৰ যি বন বিভাগ আছে তথা বিভাগীয় কৰ্তৃপক্ষ আছে নাহৰ ফুটুকী বাঘটো পিঞ্জৰাবদ্ধই হওক বা ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ সফল হ'বলৈ সক্ষম নহ'ল। আমি যোৱা নিশা প্ৰায় 12 বজা পৰ্যন্ত বন বিভাগৰ দলৰ সৈতে লোকৰ সৈতে আমি উপস্থিত আছিলোঁ। তেওঁলোকে নিশাৰ ভাগত বিভিন্ন ধৰণে বাঘটো আঁতৰাই পঠিয়াবৰ কাৰণে খেদি পঠোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁলোকে আতচবাজি ফুটাইছিল। তেওঁলোকে বিভিন্ন ধৰণৰ জৰিয়তে আচলতে বাঘটো ইয়াৰ পৰা আঁতৰাই পঠোৱাৰ কাৰণে চেষ্টা কৰিছিল যদিও কিন্তু তেওঁলোকে সফল হ'বলৈ সক্ষম নহ'ল। তিনিচুকীয়া জিলাৰ গুইজানৰ পৰা এটা বিশেষজ্ঞৰ দল তেওঁলোকে ট্ৰেংকুলাইজ কৰাৰ কাৰণে আহিছিল যদিও কিন্তু নিশা অন্ধকাৰ হোৱাৰ কাৰণে আচলতে তেওঁলোকে সফল নহ'ল। মই প্ৰথমে DYTC জৰিয়তে পুনৰ সেই স্থানটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এই বাসগৃহটোতে আচলতে বাঘটোৱে দিনৰ ভাগত প্ৰায় 12 বজাত আহি আশ্ৰয় গ্ৰহণ কৰিছিল যদিও কিন্তু বন বিভাগৰ বিশেষজ্ঞৰ দল উপস্থিত নথকাৰ কাৰণে সময়মতে উপস্থিত নোহোৱাৰ কাৰণে জনসাধাৰণ আজি এই পৰ্যন্ত ভীতিগ্ৰস্ত হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিবলগীয়া হৈছে। বন বিভাগৰ লোকে তথা আৰক্ষী জিলা প্ৰশাসনে এই অঞ্চলটোত হাই এলাৰ্ট ঘোষণা কৰিবলগীয়া হৈছে। নিশাৰ ভাগত জনসাধাৰণক বাহিৰলৈ নোলাবৰ কাৰণে তেওঁলোকে বাৰম্বাৰ আহ্বান জনাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত মই স্থানীয় লোকসকল আছে নগৰৰ মাজত এনেধৰণৰ ঘটনা পূৰ্বেও হোৱা পৰিলক্ষিত হৈছিল ডিব্ৰুগড় নগৰৰ মাজমজিয়াত। পুনৰ একেই ধৰণৰ ঘটনা নাহৰ ফুটুকী বাঘত এতিয়া আতংকময় পৰিস্থিতিত আচলতে দিন কটাব লগা হৈছে নগৰৰ বাসিন্দাসকলে। কি ক'ব দাদা? এইটো অত্যন্ত একচুৱেলি দুখৰ বিষয় যে আমি নগৰৰ মাজত এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও ঘটিব নালাগে। আজি দেখা গৈছে যে আজি কিছুদিনৰ পৰা আজি ডিব্ৰুগড় অঞ্চলৰ পল্টন বজাৰ অঞ্চলতো আমি আগতে শুনা পাইছিলোঁ আৰু এইবাৰ আমি জীৱন ফুকন নগৰ মই ইয়াতে স্থানীয় বাসিন্দা। ইয়াত দেখা পাইছোঁ যে বাঘ আহি আমাৰ এই স্থানত প্ৰৱেশ কৰিছে। এইটো কিয় হ'বলৈ পাইছে? ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ নিশ্চয় এটা আছে। কাৰণ আমাৰ আজি যিসমূহ আমাৰ জংঘল আছে বা যিসকল আমাৰ আজি বন আমাৰ যিটো আমাৰ এলেকা সেই এলেকাবোৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰিছে ইতিমধ্যে। আৰু সেইকাৰণে আমাৰ জীৱ জন্তু এইবিলাক ঘন বসতিপূৰ্ণ এলেকালৈ ওলাই আহিবলৈ ধৰিছে আৰু সেইকাৰণে আমি আতংকময় এনেকুৱা পৰিৱেশ এটা সৃষ্টি হৈছে। ইয়াৰ আগতো এনেকুৱা ঘটনা কেইবাটাও হৈছে আৰু এইবাৰ আমি জীৱন ফুকন নগৰতে দেখা পালোঁ। যোৱাকালি দুপৰীয়া 12 বজাৰ পৰা ইয়াত আতংকময় এটা সৃষ্টি হৈছে। সকলো ভয় সংঘাত ইয়াত কটাবলগীয়া হৈছে সকলো আমাৰ স্থানীয় বাসিন্দাসকলে। আৰু ইয়াতে আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালী ইয়াতে খেলা ধূলা কৰি থাকে। তেওঁলোকৰ কাৰণে বিশেষভাৱে আমি চিন্তা কৰিবলগীয়া বিষয় হৈ গৈছে। আৰু বন বিভাগে দিনৰ 12 বজাৰ পৰা ৰাতি 11টা বজালৈকে কিন্তু বাঘটো ধৰিবলৈ সক্ষম নহ'ল। পিছত ইয়াৰ পৰা পলায়ন কৰিলে, ট্ৰেংকুলাইজাৰ কৰিব নোৱাৰিলে। এইটো কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। পলায়ন কৰিছে যদিও কিন্তু বৰ্তমানো স্থানীয় ইয়াতে আছে, কোনো ধৰণৰ বাহিৰলৈ পলাবলৈ সক্ষম নহ'ল। আপুনি দেখিছে কেইবাবাৰো বাঘটো বহুতবাৰ দুবাৰমান দেখিছোঁ। বহুতমান জপিয়াই ওলাই গৈছে। ইয়াৰ পৰা ওলাই যোৱাৰ পিছতো তাহাঁতি চেষ্টা কৰিছিলে ফৰেষ্ট বিভাগে, তাহাঁতি ধৰিব নোৱাৰিলেগৈ। তাহাঁতি বহুত দেৰিলৈকে থাকিলে। তাহাঁতি 10টা, 10:30, 11লৈকে 11:30লৈকে মই ইমান থাকিলে তাহাঁতি। তাৰপিছত নোৱাৰিলে তাহাঁতি থাকিও ৰাতি নোৱাৰিছে। আজি এই পৰ্যন্ত কিন্তু বন বিভাগৰ লোক বৰ্তমান আহিছে নেকি? এতিয়ালৈকে অহা নাই। তাহাঁতি আহি কিনে এবাৰ যদি চাই চিন্তি যদি হেৰি কৰে তেতিয়া ভাল আছিলে। বহুতখিনি তেতিয়া মানুহৰ ভয় ভাৱটো আঁতৰি গ'লহেঁতেন তেতিয়া। হয়, কি ক'ব দাদা? এতিয়ালৈকে কিন্তু আপোনালোকে ভয় কৰি থাকিবলগীয়া হৈছে। বাঘটো আহিব নেকি? বাঘটো ইয়াতে আছে যেন লাগে। মানুহ ভয়তে আতংকিত হৈ আমাৰ স্থানীয় ৰাইজে ওলাবলৈ ভয় কৰিছে। আৰু এতিয়ালৈকে পুলিচ প্ৰশাসন আৰু বন বিভাগ আহি পোৱাই নাই। বাঘটো ক'ত আছে অকণ বিচাৰ খোজাৰ কৰাত চেষ্টা কৰিলে আমি অলপ ভাল পালোহেঁতেন। আমাৰ নিজকে ভয় লাগিছে। আজি ৰাস্তাত মানুহ অহা যোৱা কৰিবলৈ ভয় পাইছে। ইমানকে কৈছোঁ মই। হয়, কি ক'ব দাদা? তাকে একেই কথা ক'ম মই। তাৰমানে এইফালে এই ৰাস্তাটোৱে যাতায়াত কৰোঁতো, তাৰমানে আমাকো ভয় সোমাই গৈছে মনত। এতিয়া ফৰেষ্ট বিভাগো অহা নাই, আপোনাৰ কোনো সা সুবিধা হোৱা নাই। নিশাৰ ভাগত আচলতে প্ৰায় 12 বজা পৰ্যন্ত বন বিভাগৰ লোক উপস্থিত আছিল। তেওঁলোকে কেনেধৰণে চেষ্টা কৰিছিল বাঘটো আঁতৰাই পঠোৱাৰ ক্ষেত্ৰত বা পিঞ্জৰাবদ্ধ কৰাৰ ক্ষেত্ৰত? এইটো আপোনাৰ চোৱা আহিছিলে বন বিভাগে চালে। লাষ্টত আপোনাৰ বাঘটো পলায়ন কৰে। পলায়ন কৰি আপোনাৰ মানুহৰ তাত সোমাইগৈ আকৌ ৰিটাৰ্ণ। তাৰপাছত আৰু কেনি গ'ল এইটো বন বিভাগে চাব নোৱাৰিলে। আৰু ফৰেষ্টৰ দলে কি কৰিলে ইয়াতে? ফৰেষ্টৰ দলে আহিলে, চালে, বাঘটো দেখিলে। আপুনি দেখাৰ পাছত বাঘটো পলায়ন কৰে। পলায়ন কৰাৰ পাছত আৰু সেইফালে যায়, ফৰেষ্ট বিভাগে চালেগৈ। দুবাৰমান দেখা পালে, তাৰপিছত পলায়ন কৰিলে বাঘটো আকৌ।
হয় নিশা কেইটা বাজিলে তেতিয়া নিশা আপোনাৰ বাজিছে 11:30 12টামান 85 হৈছে হয় নিশা আচলতে প্ৰায় নিশা প্ৰায় 11-12 বাজি গ'ল কিন্তু এই পৰ্যন্ত বৰ্তমানে নিশাৰ ভাগত আছিল যদিও কিন্তু এতিয়া এই পুৱাৰ ভাগত কোনো ধৰণৰ লোক এই পৰ্যন্ত আহি উপস্থিত হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা ডিব্ৰুগড়ত আচলতে ইয়াত ট্ৰেংকুলাইজ কৰাৰ কাৰণে গুইজানৰ পৰা আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল প্ৰায় 1.5 ঘণ্টা জোৰা বাট তেওঁলোকে আহি পাইছিল যদিও কিন্তু ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম নহ'ল যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ এতিয়া জনবসতিপূৰ্ণ অঞ্চলটো আতংকগ্ৰস্ত হৈ আছে হয় যিকোনো এইটো আমি জানিব পৰা মতে কালি আমি যেতিয়া খবৰ লৈছিলোঁ স্থানীয় বাসিন্দা হিচাপে তেতিয়া আমি জানিব পাৰিছিলোঁ যে তিনিচুকীয়াৰ পৰা যিজন চিকিৎসক বিশেষকৈ চিকিৎসক আহিবলগীয়া আছিল তেখেত আহি উপস্থিত হ'ব নোৱাৰিলে সময়মতে আৰু ট্ৰেংকুলাইজ কৰিবৰ কাৰণে ইয়াতে বন বিভাগৰ কিছু লোক ৰৈ আছিলে তেওঁলোকে কৈছিলে যে বিশেষকৈ চিকিৎসক তিনিচুকীয়াৰ পৰা আহিব তিনিচুকীয়াৰ পৰা আহি পেলাই আমি ট্ৰেংকুলাইজ কৰি বাঘটো ধৰিবলৈ সক্ষম হ'ম কিন্তু আমি নিশা 12 বজালৈকে 11টা বজালৈকে আমি খবৰ কৰি গম পালোঁ যে তেওঁলোকে ট্ৰেংকুলাইজ কৰিব নোৱাৰিলে ইতিমধ্যে বাইকটো ইয়াৰ পৰা পলায়ন কৰিলে গতিকে এইটো এটা বৰ মানে চিন্তা কৰিবলগীয়া বিষয় কাৰণ আমি ইয়াত যিহেতু আমি স্থানীয় বাসিন্দা গতিকে বাঘটো ক'ত আছে ক'ত লুকাই আছে এইটো বন বিভাগে নিশ্চয় এইটো বিচাৰ কুচাৰ কৰিব লাগিছিল আৰু ধৰিবলৈ সক্ষম হ'ব লাগিছিল ইয়াতে দেখা গৈছিল আমি যেতিয়া উপস্থিত আছিলোঁ এই বাসগৃহটোৰ পৰা সমীপৰ আন এটা বাসগৃহৰ পৰা আন এটা বাসগৃহলৈ গৈছিল গতিকে বৰ্তমানো কিন্তু তেনেধৰণে ক'ৰবাত লুকাই থকাৰ সম্ভাৱনা আছে নিশ্চয় আছে কাৰণ ইয়াতে এইটো এটা খালী পৰিত্যক্ত ঘৰ ইয়াৰ পিছতো পিছফালে আৰু তেনেকুৱা ঘৰ আছে গতিকে আমি ভাবোঁ এই অঞ্চলৰ ভিতৰতে ক'ৰবাত নিশ্চয় বাঘটো লুকাই আছে বুলি আমি ভাবোঁ হয় নিশ্চয়কৈ বৰ্তমানো কিন্তু এই অঞ্চলতেই বাঘটো লুকাই থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি যিহেতু ইয়াত বন বিভাগৰ লোকে স্থানীয় লোকে তথা আৰক্ষী প্ৰশাসনো আহিছিল যদিও কোনো ধৰণৰ সফল হ'বলৈ সক্ষম নহ'ল নিশা প্ৰায় 12 বজা পৰ্যন্ত অৱশেষত তেওঁলোকে অনুবাহক যন্ত্ৰৰ জৰিয়তে হাই এলাৰ্ট ঘোষণা কৰিবলগীয়া হ'ল জনসাধাৰণক পথলৈ ওলাই নাহিবৰ কাৰণে বা ঘৰৰ বাহিৰলৈ ওলাই নাহিবৰ কাৰণে আচলতে খুব এক বন বিভাগৰ যি দুখ লগা অৱস্থা কি ক'ব এইটো আচলতে এই অঞ্চলটো খুব গাতে লাগি থকা বাগিচাৰ গাতে লাগি থকা এটা অঞ্চল আৰু সেইবাবে আচলতে জনা অঞ্চললৈ বাঘ ওলাই অহাটো নাহৰ ফুটুকী ওলাই অহাটো স্বাভাৱিক আৰু নাহৰ ফুটুকীয়ে সাধাৰণতে সৰু সৰু বস্তু স্বীকাৰ কৰি খায় বিশেষ বৰ বেছিকৈ আক্ৰমণাত্মক নহয় অস্বস্তিকৰ পৰিস্থিতিত পৰিলেহে এনেকুৱা ধৰণৰ এটা পৰিৱেশ বাঘটো যিহেতু লেঅপাৰ্ডটো এতিয়া যিহেতু এইটো অঞ্চলত লুকাই আছে বুলি বা এনে আশ্ৰয় লৈ আছে জনাঞ্চললৈ ওলাই আহি হতবাক হৈছে ক'ত যাওঁ কোনফালে যাওঁ সেইকাৰণে আচলতে কালি আমি যিটো দেখিছিলোঁ দৃশ্য এটা শৌচাগাৰত এই আশ্ৰয় লৈ আছিলে তাৰপিছত আন এটা ঘৰলৈ জঁপিয়াই দিলে এনেকুৱা ধৰণৰ কথাবোৰ আচলতে চাবলগীয়া স্পৰ্শকাতৰ আৰু অঞ্চলটোক সতৰ্কবাণী দিবলগীয়াটো স্বাভাৱিক কাৰণ দিবই লাগিব আৰু এটা বন্যজীৱ যিহেতু সি মানুহৰ মাজত থকা যিটো আচৰণ তেনেকুৱা কৰিব নোৱাৰে ঘৰচীয়াৰ দৰে সেইবাবে আচলতে কোনফালে গৈছে ক'লৈ গৈছে সেইটো নজৰ ৰখাটো বৰ দৰকাৰ আৰু এই ক্ষেত্ৰত আচলতে যিটো ব্যৱস্থা ইয়াত হ'ব লাগিছিলে সেইটো খুব কম দেখা গৈছে এতিয়ালৈকে কিন্তু অহা নাই কিন্তু স্থানীয় লোকসকল আতংকগ্ৰস্ত হৈ আছে বন বিভাগৰ লোক এই পৰ্যন্ত আহি পোৱাহি নাই যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটো বৰ্তমানো কিন্তু আজি দেওবাৰৰ দিন আৰু বিশেষকৈ তেওঁলোকে ইয়াত কৈছে যে সৰু ল'ৰা ছোৱালী ইয়াত আচলতে খেলা ধূলা কৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই বাঘৰ আতংকত দিন কটাব লগা হৈছে এগৰাকী বাইদেউ কি ক'ব আপোনাৰ বাসগৃহৰ একেবাৰে সন্মুখতেই বাঘৰ আতংক কি ক'ম এইবোৰ সেই চাব লাগে আৰু ৰাইজে ডিপাৰ্টমেণ্ট আছে নহয় জানো সেইটো কথা কি ক'ম ইয়াত সৰু ল'ৰা ছোৱালীও আছে